নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এটা বিশেষ প্ৰতিবাদ আৰু সেই প্ৰতিবাদটোৰ লগত জড়িত কিছু কথা সেইখিনি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। অসমৰ এটা বিভাগ আছে, সেই বিভাগটোৰ নাম হ'ল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগ। এতিয়া এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সমগ্ৰ অসমতে জল জীৱন মিছনৰ কাম কাজ চলোৱা হৈছে। এতিয়া জল জীৱন মিছনৰ কাম কাজ চলাৰ পাছত আজিৰ তাৰিখত সেই জল জীৱন মিছনৰ সফলতাৰ কথাটো যদি আজি কোৱা যায়, তেতিয়াহ'লে আমি এটা বাক্যত ক'ব পাৰোঁ যে জল জীৱন মিছনৰ অধীনত ৰাইজে পানী পাওক বা নাপাওক পিছৰ কথা, কিন্তু ঠিকাদাৰখিনিয়ে জুলুকে পানী খাইছে। পুনৰ কৈছোঁ যে জল জীৱন মিছনৰ অধীনত ৰাইজে পানী খাবলৈ পাওক নাপাওক সেইটো পিছৰ কথা, কিন্তু ঠিকাদাৰসকলে জুলুকে ঘুটে পানী খাইছে। এতিয়া কথাটো হ'ল সেই সংগটো এইকাৰণে আহিছে যে আজিৰ দিনটোত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই আজি প্ৰতিবাদ কৰিছে। এতিয়া প্ৰতিবাদ কৰি তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছে। এই দাবীকেইটাৰ ভিতৰত মূল কথাটোৱে হ'ল যে তেওঁলোকে জল জীৱন মিছনৰ অধীনত যিখিনি কাম কাজ কৰিছিলে সেই কাম কাজখিনি কিন্তু তেওঁলোকে বিল বা ধন পোৱা নাই। এতিয়া বিল বা ধন নোপোৱা কথাটোত কেইবাটাও সংযোগ আছে। এতিয়া তেওঁলোকৰ কথাখিনি আমি এইকাৰণে উপস্থাপন কৰিব বিচাৰিছোঁ যে এই ঠিকা কৰি থকা মানুহখিনি অসমীয়া মানুহ। এতিয়া চৰকাৰখনে বাস্তৱত কৈ আছে যে আমি খিলঞ্জীয়া জনজাতীয় মানুহৰ পৰিপন্থী নহয়। এতিয়া পৰিপন্থী নোহোৱা চৰকাৰখনৰ দিনত এই ঠিকাদাৰসকলে তেওঁলোকৰ প্ৰাপ্য ধন পোৱা নাই। এতিয়া প্ৰাপ্য ধন নোপোৱা কথাটোত কেইবাটাও সংযোগ আছে। সেই সংযোগখিনি আমি ৰাজহুৱা কৰিছোঁ। প্ৰথমতে তেওঁলোকৰ প্ৰতিবাদৰ কিছু দৃশ্যাংশ আমি দেখুৱাই ল'ব বিচাৰিছোঁ। জল জীৱনৰ প্ৰাপ্য টকা ঠিকাদাৰসকলক প্ৰদান কৰক। জল জীৱনৰ প্ৰাপ্য টকা ঠিকাদাৰসকলক প্ৰদান কৰক। নতুন এছঅপি বন্ধ কৰক। নতুন এছঅপি বন্ধ কৰক। নতুন এছঅপি বন্ধ কৰক। ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান কৰক। ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান কৰক। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ঠিকাদাৰ সন্থা জিন্দাবাদ। ঠিকাদাৰ সন্থা জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান কৰক। ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান কৰক। ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান কৰক। নতুন এছঅপি বন্ধ কৰক। নতুন এছঅপি বন্ধ কৰক। নতুন এছঅপি বন্ধ কৰক। ইনকলাব জিন্দাবাদ। ধন্যবাদ। এতিয়া আপোনালোকে দৃশ্যাংশত দেখা এই প্ৰতিবাদটো আজি গুৱাহাটীত তেওঁলোকে অনুষ্ঠিত কৰিছে মূলতঃ কেইবাটাও দাবী। এতিয়া প্ৰথম দাবীটোৱে হ'ল যে তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন আছে সেইখিনি তেওঁলোকক 100% দিব লাগে, আৰু জল জীৱন মিছনৰ অধীনত যিবিলাক নতুন এছঅপি আনিছে সেইখিনি বন্ধ কৰিবলৈ তেওঁলোকে দাবী জনাইছে। লগতে যিসকল ঠিকাদাৰে 25% আৰু 10% বিল লাভ কৰিছে সেইখিনিক সুদসহ 20% সুদসহ বাকী যিখিনি ধন পাবলৈ আছে সেইখিনি দিবলৈ তেওঁলোকে দাবী জনাইছে। লগতে তেওঁলোকে GSTৰ যিটো টকা আছিলে সেইটো ঘূৰাই দিবলৈ অনুৰোধ জনাইছে। এতিয়া এই ঠিকাদাৰসকলৰ কাহিনীটোত অসমৰ অৰ্থনীতিটো লুকাই আছে, সেইকাৰণে আমি টানি দিছোঁ। এফালে মুখ্যমন্ত্ৰী বা তেওঁৰ চৰকাৰখনে কৈ আছে যে আমি পাৰোঁ কাৰণে ধাৰ লৈছোঁ, আৰু ধাৰ লৈ তেওঁলোকে কি কৰা বুলি কৈছে, উন্নয়ন কৰা বুলি কৈছে। সেই উন্নয়নৰ বাস্তৱ ছবিখন এইখন যে যি উন্নয়নৰ ঢোলটো কোবাই থকা হৈছে সেই উন্নয়নটো হোৱাৰ পাছত এই ঠিকাদাৰসকলে বিল নাপালে। অৰ্থাৎ অসম চৰকাৰে যে কোটি টকা ধাৰ লৈ আছে, হাজাৰ কোটি টকা ধাৰ লৈ আছে, সেই ধাৰ লোৱা টকাখিনি ক'ত খৰচ হৈ আছে সেই হিচাপটো কাৰোবাৰ ওচৰত আছে নেকি? যে কোনেও এইটো প্ৰশ্ন কৰা নাই যে অসম চৰকাৰে যে প্ৰতি মাহত ঋণ লৈ আছে, সেই ঋণৰ টকাসমূহ ক'ত খৰচ হৈ আছে? যদি তেওঁলোকে সঁচাকৈ উন্নয়ন কৰিছে তেতিয়াহ'লে সেই উন্নয়নৰ কামখিনি যিখিনি মানুহে প্ৰেক্টিকেলি বাস্তৱত কৰিছিলে সেই মানুহখিনিয়ে টকা কিয় নাপালে? যে ঘৰে পানী দিব, গোটেই পাইপৰ কামটো কৰিছিলে এই ঠিকাদাৰসকলে, এতিয়া এই ঠিকাদাৰসকলে বিল নাপালে। এতিয়া সেই ক্ষেত্ৰত বাস্তৱ সত্যটো হ'ল যে অসমত এতিয়া প্ৰায় 30 লাখ ঠিকাদাৰ নিবনুৱা। 30 লাখ ঠিকাদাৰ কেনেকৈ নিবনুৱা, থলুৱা ঠিকাদাৰ কেনেকৈ নিবনুৱা, যে এই ঠিকাদাৰসকলে ইতিমধ্যে কাম নোপোৱাৰ বাবে ঘৰত বহি যাবলগীয়া হৈছে। যে অসমৰ এই 30 লাখ ঠিকাদাৰে বহু চৰকাৰী বিভাগৰ পৰা ধন পাবলৈ আছে আৰু বহুতে কাম পোৱা নাই, গতিকে তেওঁলোকৰ হাতত এতিয়া একো কাম কাজ নাই, গতিকে ঘৰত বহি গৈছে, গতিকে তেওঁলোক নিবনুৱা। প্ৰথম। দ্বিতীয় হ'ল যে উন্নয়ন শব্দটোৰ বাস্তৱ অৰ্থটো সেইটো যে
অসমীয়া মানুহখিনি উন্নয়ন হোৱা নাই। ক'ৰবাত দিল্লীত মুম্বাইত ক'ৰবাত বহি থকা মানুহখিনিহে উন্নয়ন হৈছে। কেনেকৈ যে উন্নয়নৰ নামত সেই দিল্লী বা মুম্বাই বা সেই ছিংগাপুৰৰ কোম্পানীটোক মাটিখিনি দি দিছে, তাত তেওঁলোকে উদ্যোগ বহাব, এতিয়া লাভটো হ'ব তেওঁলোকৰ। কিন্তু এই অসমত যিখিনি মানুহে এই উন্নয়নটো বাস্তৱত কৰি আছিলে, সেই মানুহখিনি একো নহয়। অৰ্থাৎ উন্নয়নটো কাৰ কাৰণে হৈ আছে? সেই ডাঙৰ ডাঙৰ কোম্পানী পুঁজিপতিৰ বাবে। এতিয়া কথা হ'ল, তাত অসমৰ অৰ্থনীতিটো ক'ত লুকাই আছে যে এইটো এটা চেইন বা অৰ্থনীতিৰ ক্ষেত্ৰত এইটো এটা আমি সূতা বুলি ধৰিব পাৰোঁ যে যেতিয়া এই ঠিকাদাৰসকলে বিহুৱে সংক্ৰান্তিয়ে পূজাই যেতিয়া বিল পায়, তেতিয়া অসমত এটা অৰ্থনীতি চলে। কাপোৰৰ দোকানকেইখন কাপোৰ বিক্ৰী হয় বা জোতাৰ দোকানকেইখন জোতা বিক্ৰী হয়। এনেকৈ পূজাই সংক্ৰান্তিয়ে মানুহে আগতে বস্তু বাহানি কিনিছিলে। সেই বস্তু বাহানিৰ ভিতৰত বহুলাংশে ঠিকাদাৰে টকা দিছিল বা ঠিকাদাৰে ক্ৰয় কৰিছিল। ক্ৰয় কেনেকৈ কৰিছিল যে সেই বিহুৱে সংক্ৰান্তি তেওঁলোকে বিল পাইছিলে, গতিকে তেওঁলোকে খৰচ কৰিব পাৰিছিল। সেই ধনটো থলুৱা যি দোকানী, তেওঁলোকে ধনটো লাভ কৰিছিল। আকৌ তেওঁলোকে ধনটো লাভ কৰাৰ পাছত তেওঁলোকে তাৰ তলত যিখিনি দোকানী আছে, দৈনিক সামগ্ৰী বিক্ৰী কৰা, মাছ মাংস এনেকৈ ইত্যাদি কৰি যিখিনি সামগ্ৰী বিক্ৰী কৰা দোকানী আছে, সেইখিনিয়ে পাইছিল। ঠিকাদাৰখিনিয়ে বিল পোৱাৰ লগে লগে সেই মাছ মাংস বা সেই অন্যান্য পশুপালন বা ইত্যাদি কামবিলাকৰ লগত জড়িত যিখিনি মানুহ আছিলে, সেইখিনি বিক্ৰী বাৰ্তা হৈছে। গতিকে কি হৈছে, ঠিকাদাৰখিনিয়ে বিল নোপোৱাৰ বাবে এই গোটেই বিক্ৰী বা এই ব্যৱসায়টো হঠাৎ স্তব্ধ হৈ গৈছে। গতিকে তেওঁলোকে খৰচ কৰাৰ লগে লগে অৰ্থনীতিটো চলিছিল, এটা থলুৱা অৰ্থনীতি চলিছিল, কাৰণ তেওঁলোক অসমীয়া মানুহ, টকাটো অসমত খৰচ কৰিছিল। গতিকে এটা অৰ্থনীতি চলিছিলে। সেই ঠিকাদাৰে বিল পোৱাৰ পাছত সেই বিভাগটোৰ ইঞ্জিনিয়াৰজন বা সেই বিভাগটোৰ বিভিন্ন কৰ্মচাৰীক তেওঁলোকে উপহাৰ দিছিল। উপহাৰ বুলি কৈছে, আমি ঘোষ বুলি কোৱা নাই, উপহাৰ দিছিল। সেই উপহাৰটো দিয়াৰ লগে লগে সেই ইঞ্জিনিয়াৰজন বা সেই কৰ্মচাৰীজনেও সেই বজাৰখনত বজাৰ কৰিছিল। গতিকে এটা অৰ্থনীতি চলিছিল। এতিয়া যেতিয়া ঠিকাদাৰজনে বিল নোপোৱা হ'ল, তেতিয়া তেওঁ সেই বিভাগটোৰ মানুহখিনিকো উপহাৰ দিব নোৱাৰা হ'ল। এই বজাৰখনতো তেওঁৰ ক্ৰয় বিক্ৰয় কমি থাকিল। গতিকে কি হৈছে, অৰ্থনীতিটো লাহে লাহে স্থবিৰ হৈ আহিছে। সেই কথাটো কোনেও ভাবি চোৱা নাই যে এফালে ঢোল কোবাই আছে, তেওঁলোকে উন্নয়ন কৰিছে, কিন্তু উন্নয়নৰ বাস্তৱ ছবিখন হ'ল যে যিখিনি অসমীয়া মানুহে তাত কাম কৰিছিলে, সেইখিনিয়ে কিন্তু তেওঁলোকৰ প্ৰাপ্য ধন নাপালে। এই যে মাহে প্ৰতি যে চৰকাৰে ঋণ লৈ আছে, সেই ঋণৰ টকাসমূহ ক'ত খৰচ কৰি আছে, সেই প্ৰশ্নটো এতিয়া উত্থাপন কৰাৰ প্ৰয়োজন আছে। কাৰণ যদি উন্নয়নৰ লগত জড়িত মানুহখিনিয়ে টকাখিনি পোৱা নাই, তেতিয়াহ'লে কোনে পাই আছে? সেই প্ৰশ্নটো ৰাইজে কৰাৰ প্ৰয়োজন আছে। 18 মাহে আমাৰ যি পইচা, আমাৰ প্ৰাপ্য পইচা আমি পাব লাগে, চৰকাৰে আমাক এই প্ৰাপ্য পইচা আমাক প্ৰদান কৰা নাই। আমাৰ বিল ইতিমধ্যে গৈ ডিভিজনত 2,500 কোটি টকা জমা হৈ আছে, কিন্তু আজি 18 মাহে এই 2,500 কোটি টকা আমাক দিবলৈ সক্ষম হোৱা নাই। আমি তেখেতসকলক এইটোৱে অনুৰোধ, যাতে আমাৰ ঠিকাদাৰসকলৰ যি প্ৰাপ্য টকা আছে, এই টকা তেখেতসকলে আমাক প্ৰদান কৰি আমাৰ যি ঠিকাদাৰসকলৰ অসুবিধা হৈছে, এই অসুবিধা তেওঁলোকে সমাধান কৰিবৰ কাৰণে আমি এই সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে ডিপাৰ্টমেণ্টে যিসকল SOP নতুন SOP তৈয়াৰ কৰি আছে, এই SOP আমি এই ঠিকাদাৰ সন্থাৰ পৰা তেওঁলোকক জনাইছোঁ যে তেওঁলোকৰ নতুন SOP আমি গ্ৰহণ নকৰোঁ। যিহেতু আমাক যি এটা কণ্টেক্ট কৰিবৰ কাৰণে আমাৰ যিখিনি এগ্ৰিমেণ্ট আছে, সেই এগ্ৰিমেণ্টৰ বাহিৰত যি SOP দিয়ে, আমি তাক গ্ৰহণ নকৰোঁ। গতিকে আপোনালোকৰ মাধ্যমৰ দ্বাৰা তেখেতসকলক জনাইছোঁ যে আমাৰ নতুন SOP প্ৰদান কৰিলে আমি এই SOP গ্ৰহণ কৰিবলৈ আমি ইয়াৰ প্ৰত্যাহ্বান জনাম। আমাৰ 13,500 কোটি টকা আমি সমগ্ৰ অসমৰ ঠিকাদাৰসকলে আমি পাব লাগে, কিন্তু 2,500 কোটি টকা বৰ্তমান ইতিমধ্যে আমাৰ ডিভিজনত আমাৰ পইচা বিল জমা হৈ আছে, কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই। গতিকে আমাৰ এই 2,500 কোটি টকা তেখেতসকলে আমাক দি অতি শীঘ্ৰে ঠিকাদাৰসকলৰ যি বিপদ বা যিখিনি সমস্যাৰ সন্মুখীন হৈছে, এই সমস্যাখিনি সমাধান কৰিবৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ লগতে আমাৰ যিখিনি আমাৰ বিভাগীয় যি মন্ত্ৰী মহোদয় ডাঙৰীয়াই আমাক যি কথা দিছে, তেওঁ আগষ্ট মাহত আমাক পইচা দিয়াৰ যি কথা দিছে, কিন্তু তেখেতে আগতো কৈছিলে যে কালী পূজাত আমি পইচা দিম, কিন্তু এই কালী পূজা গ'ল, কাতি বিহু গ'ল, বহাগ বিহু গ'ল, এতিয়া আহি পানি আমি আজি এই অৱস্থাত আমি পাইছোঁ। গতিকে আমাৰ যি তেওঁলোকৰ যি দুমাহৰ এমাহৰ পিছে যি এটা বক্তব্য ৰাখে, আমি তেওঁলোকক স্পষ্ট কৰি দিবলৈ কৈছোঁ যে তেখেতসকলে ঠিকাদাৰসকলক কেতিয়া পইচা দিব, সেইটো চৰকাৰে স্পষ্ট কৰক, যাতে আমি ঠিকাদাৰসকলে শান্তিৰে এই আন্দোলন ব্যৱস্থা গ্ৰহণ নকৰি শান্তিৰে ঘৰত আমি থাকিব পাৰোঁ। গতিকে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ
যে তেওঁলোকে এই সন্থাৰ আজি যি অৱস্থান ধৰ্মঘট আছিলে এই অৱস্থান ধৰ্মঘটৰ দ্বাৰা আমি ইয়াৰ পৰা তেওঁলোকক এটা বাৰ্তা পঠাব বিচাৰিছোঁ। তেওঁলোকে আমাক এটা বোলে আপোনালোকে আমুক মাহৰ ভিতৰত পইচা পাব, ইয়াৰ এটা সুস্থিৰ তেওঁলোকে এটা বাৰ্তা আমাক দিয়ক। আমি তেতিয়া ইয়াৰ অৱস্থান ধৰ্মঘট আমি কৰিবলৈ কৰাৰ আমাৰ যি মটিভ আমাৰ নাই। আপোনালোকৰ সম্পূৰ্ণ ঠিকাদাৰ কিমান আছে? আমাৰ অসম অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ওচৰত আমি ধেমাজিৰ পৰা আৰম্ভ কৰি একদম হেৰিলৈকে গৈছোঁ, গোৱালপাৰালৈকে গৈছোঁ, ডিভিজনে গৈছোঁ। গৈ মেলি আমি আলোচনা কৰি আজি আমি ইয়াত ব্যক্তিগত স্বাৰ্থত মন্ত্ৰী চামচাগিৰি কৰি আমাক কিবা এটা ক'ব, তাৰ কাৰণে আমি ভয় নকৰোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি এনেকুৱা কৰিম বুলি ভাবিছোঁ। নগাঁও আমি চাৰ্কুলত 5টা ডিভিজনে আমি প্ৰগ্ৰেম বনাইছোঁৱে। যদি সন্থা অল আছাম ঠিকাদাৰ সন্থা আমাৰ একমত নহয়, আমি খুব বেছি ডিচেম্বৰলৈকে ৱেইট কৰি ডিচেম্বৰৰ পিছত আমি সমূহীয়াকৈ হাইকোৰ্ট কৰি হ'লেও আমি টকা ল'মেই। আমাৰ প্ৰাপ্য আমি লৈহে দিম। যিহেতু প্ৰতিজন ব্যক্তিয়ে পানী নাখায়, কেতিয়াবা ছাইডত আমি ভাত খাবলৈ এখন হোটেল নাপাওঁ, তেনে অৱস্থাত কাম কৰিছোঁ। গতিকে আমাক ইমান অন্যায় কৰাটো ভাল হোৱা নাই। প্ৰতিবাৰে টকা আহিব বুলি অসম গভৰ্ণমেণ্টে কয়। এতিয়া মই ভিতৰকে খবৰ পাইছোঁ, মই নাম নকওঁ ব্যক্তিজনৰ, তেখেতে কৈছে এজন ডিপাৰ্টমেণ্টৰ মানুহ, তেখেতে কৈছে যে অসম গভৰ্ণমেণ্টে কিছুমান ডকুমেণ্টছ দিব লাগিব, চেণ্ট্ৰেলৰ পৰা কিছুমান বস্তু বিচাৰি আছে, সেইখিনি যদি জুলাইত ক্লিয়াৰ হয় তেতিয়াহে আগষ্ট মাহত আমি পইচাটো পোৱাৰ আশা আছে। গতিকে এইবিলাক প্ৰলোভন যেনো লাগি আছে। গতিকে মন্ত্ৰী মহোদয়ে কেনেকুৱা ধৰণে মানুহক আশ্বাস দিছে বা নলবাৰী ব্যক্তিজনে কি স্বাৰ্থত লৈ গৈছে। এতিয়া মই সন্থাক বিনম্ৰ অনুৰোধ কৰোঁ যে গোটেইখিনি ৰাইজৰ লগত গ্ৰুপত মেছেজত চব কথা সুধি মেলি ঘপককৈ মন্ত্ৰীৰ ওচৰত যোৱাটো এখেতসকলে ভুল কৰিছে। কাৰণ আমাৰ পৰা কোনো ধৰণৰ কাৰো লগত ডিছকাছ কৰা নাই যে আমি মন্ত্ৰীৰ ওচৰত যাম। মন্ত্ৰীৰ ওচৰত তেখেতসকলে ঘপককৈ গুচি গৈছে, গৈ পেলাই এতিয়া ফল কি হৈছে সেইটো তেখেতসকলে জানিব। কিন্তু এনেকৈ কৰাৰ আগতে সমূহীয়াকৈ ৰাইজৰ মতামত লোৱাটো মই বিচাৰোঁ আৰু মই সন্থাৰ কৰ্মকৰ্তাসকলক ব্যক্তিগত হিচাপে মই অনুৰোধ কৰোঁ যে তেওঁলোকে যদি কিবা পদক্ষেপ লয় তেনেকৈ লওক। কালি মই এটা মেছেজ পালোঁ যে প্ৰয়োজন হ'লে আমি ধৰ্মঘট বৰ্জন কৰিম। আমি যিহেতু ধৰ্মঘট কৰি বুলি আহিছোঁৱেই, আমি ইমান দিনে আমাৰ প্ৰাপ্য পোৱা নাই। গতিকে আমি ধৰ্মঘট এতিয়া উঠাই দিয়া প্ৰশ্নটো মোৰ ফালৰ পৰা নাহে। ৰাইজে কি কয় ৰাইজৰ মতামতটো প্ৰকাশ কৰোঁ।